নমস্কাৰ মই পিয়ল ৰহমান সো এছএলসি 2021 পৰীক্ষা যেটো স্পেশাল এক্সামিনেশন হৈছে স্পেশাল এছএলসি হৈছে সো তাৰে ইংলিশ পেপাৰটো মই আজি লৈ আহিছো সো কি আহিছিলে তাৰ আমি সলিউশন কৰিবলৈ যত্ন কৰিম আৰু যি সকলে এইবাৰ 2022 যি সকলে মেট্ৰিক পৰীক্ষা দিব তাৰ বাবে এইটো কোশ্চেন পেপাৰ খুবেই ইম্পৰ্টেন্ট হ'ব কাৰণ ইয়াৰ পৰা বহুত আইডিয়া আহি যাব কেনেকুৱা ধৰণৰ কোশ্চেন আহিব সো আমি কোশ্চেন পেপাৰটো ওলটাই চাওঁ যে ফাৰ্স্ট যেটো আছে সেকশনে কিতাবৰ পৰা দিছে সো গতিকে ভিডিওটো পোস্ট কৰি বহিত লিখি লওক বা পঢ়ি লব পাৰে যে মই ইমান নিদিও যে ওৱানৰ কি কৈছে চুজ দা মিনিং অফ দা আন্ডাৰলাইন ওয়ার্ড অফ দা ফলোইং সেন্টেন্স ফ্রম দা এমং অল্টারনেটিভ গিভেন ইন দা ব্র্যাকেটস সো ইট ওয়াজ এ ম্যাগনিফিসেন্ট ভিউ গতিকে ম্যাগনিফিসেন্ট মানে কথাটো জানিব লাগিব গতিকে ম্যাগনিফিসেন্ট মানে কি হ'ব ভেরি মাছ এট্ৰাক্টিভ হ'ব ঠিক আছে তেনেকুৱা ধৰণৰ কোশ্চেন আহিছে সেকশনত গতিকে লাহে লাহে পোস্ট কৰি ভিডিওটো পঢ়ি লব পাৰে গতিকে মই ধুনিয়াকৈ দি দিছো চাই লওক গতিকে এইটো হৈছে পেজ 1 এই পেজ 2 এইটো প্ৰথমটো হৈছে পেজ 1 তাৰ পিছত পেজ 3 আছে এনেকুৱা ধৰণৰ এই পেজ 3 টো চাই লওক কেনেকুৱা ধৰণৰ কোশ্চেন পেপাৰটো আগুৱাই দি আছো তোমালোকে পঢ়ি চাও এইবিলাক কিতাপৰে হয় সো কিতাপত পাই যাব এইবিলাকৰ আনসাৰ মই গ্ৰামাৰ সেকশনটো কৰিম সো গ্ৰামাৰ সেকশনটো মই আগৰ পৰা ইন্টাৰেষ্টিং লাগে সো গ্ৰামাৰ সেকশনটো মই বুজাই দিম প্ৰথমে মই কোশ্চেন পেপাৰটো দেখাই দিলো গতিকে পেজ 4 ঠিক আছে কোশ্চেনটো এইটো কোশ্চেনটো চাই লওক ধুনিয়াকৈ দি দিছো কোশ্চেন বিলাক দেখা গৈছে স্ক্ৰিনত গতিকে এইটো পেজ 4 শেষ পালে গতিকে তাৰ পিছত আমি চাম পেজ 5 গতিকে পেজ 5 এইটো চাই লওক কি আহিছে বাৰকোডো দিয়া আছে কোশ্চেন পেপাৰত ধুনিয়াকৈ ঠিক আছে এইটো তাৰপিছত আমি চাম পেজ 6 চাম পেজ 6 চাই লওক কি আহিছিল 21 22 23 24 আৰু 25 গতিকে পেজ 6 এৰ কোশ্চেন চালে তাৰপিছত পেজ 7 গতিকে পেজ 7 তিনিটা লিখিব গৈছে ঠিক আছে সো গতিকে চাই লওক কোশ্চেন নম্বৰ 26 তাৰপিছত সেকশন যেটো ই আছে ইয়াত আছে ট্ৰান্সলেশন অর্থাৎ এটো অসমীয়া মিডিয়ামৰ কাৰণে ট্ৰান্সলেশন আছে গতিকে ট্ৰান্সলেশন কেইটা আমি কৰিম তাৰপিছত এইবিলাক বড়ো বেঙ্গলি মিডিয়াম আছে গতিকে ইফালে ঠিক আছে এইবিলাক বেঙ্গলি মিডিয়ামৰ কাৰণে হয় বেঙ্গলি মিডিয়ামৰ ট্ৰান্সলেশন যিবিলাক আছে এইবিলাক তাৰপিছত আছে আমাৰ ট্ৰান্সলেশনৰ পিছত দিছে এইবাৰ হেৰি যদি ট্ৰান্সলেশন যদি লিখিব নোৱাৰে তেনেহলে এইটো দিছে ৰাইট দা ফলোইং সাবজেক্ট এইবিলাক লিখিব দিছে গতিকে ৰাইটিং আহিছে ঠিক আছে গতিকে 13 নম্বৰ পেজ এইটো চাই লওক তাৰপিছত 150 ওয়ার্ডত লিখিব দিছে এটা এসে আহিছে ডিসিপ্লিন নহলে ইওর ফেভারিট গেম নহলে দা ইউজ এন্ড এবিউজ অফ সোশ্যাল মিডিয়া গতিকে সোশ্যাল মিডিয়াৰ কি ভাল গুণ আৰু বেয়া গুণ আছে আৰু নহলে 150 ওয়ার্ডৰ এটা স্টোরি রাইটিং লিখিব কৈছে সো গতিকে মই এইফালে আছে 13 নম্বৰ পেজ গলে এতিয়া 14 নম্বৰ পেজ এইবিলাক আছে সো রাইট এ লেটার টু গার্জিয়ান বা ফাদার লিখিব দিছে তাৰপিছত নহলে ৰিপোৰ্ট লিখিব কৈছে ধুপুৰী 10 তাৰিখ 3 মাহ 2021 এনেকৈ দিছে তাৰপিছত 30 নম্বৰ কোশ্চেন দিছে ৰিড অফ দা ফলোইং পেজেস আনসার দা কোশ্চেন গিভেন বিলো গতিকে ইয়াৰ এইটো পেজ পঢ়ি আনসাৰটো আমাক বাহিৰ কৰিব লাগিব তাৰপিছত আমাৰ নেক্সট দি দিছে পেজটো গতিকে এইটো যেটো কোশ্চেন নম্বৰ 30 আছে 30 কোশ্চেন নম্বৰটো এইফালে আছে অকমান ঠিক আছে সো আনসার কৰিম বাৰু তাৰপিছত বি দিছে এনেকুৱা read the following pages and answer the question that follow it গতিকে এইটো কৰি কোশ্চেন বিলাকৰ আনসার লিখিব লাগে গতিকে কোশ্চেন শেষ আৰু সো গতিকে এইখিনি আছিল কোশ্চেন গতিকে আমি চাইলা যে কোনটো আমি মই ট্ৰান্সলেশন বৰ ভাল পাওঁ ঠিক আছে তথাপি এইটো প্ৰিপজিশন আহিছিল the old man died গতিকে অফ ঠিকে টিক দিছে গতিকে অফে হ'ব that is preferable dash dishonor গতিকে দেন নহব ইয়া টু হ'ব সো গতিকে ঠিকে ৰাইটে লিখিছে সো আমি ট্ৰান্সলেশন বোৰ চাওঁ ট্ৰান্সলেশন বোৰ মই ভাল লাগে মোক ট্ৰান্সলেশন বোৰ গতিকে ট্ৰান্সলেশন আছে 27 নম্বৰত কি ট্ৰান্সলেশন দিছে মই আনসার লিখো যে 27 এর উত্তর বা এ আনসার গতিকে ইংৰাজী পৰীক্ষা উত্তৰটো লিখিব নোৱাৰিম আনসাৰ হে লিখিম গতিকে এ আনসাৰ কি কৈছে যে অৰুণাচলৰ প্ৰাকৃতিক দৃশ্য মনোৰম সো গতিকে ইয়াৰ আনসারটো কি হৈ যাব যে
দ্য নেচাৰেল চিনাৰী এনেকৈ লিখিব লাগিব দ্য নেচাৰেল চিনাৰী SCENERY চিনাৰী অফ অৰুণাচল CHAL ঠিক আছে চাব মই অৰুণাচলটো আকৌ ভালকৈ লিখো দেখা পোৱা যায় গতিকে ইয়াত লিখো যা নেচাৰেল চিনাৰী অফ অৰুণাচল CHAL অৰুণাচল কি হ'ব ইজ প্লেজেণ্ট বা হ'ব মনোমোহক কৈছে গতিকে হ'ব পিকচাৰেস্ক এনেকুৱা হ'ব PICTURESQUE PICTURESQUE পিকচাৰেস্ক ঠিক আছে পিকচাৰেস্ক যে দ্য নেচাৰেল চিনাৰী অফ অৰুণাচল ইজ পিকচাৰেস্ক মানে এইটো পিকচাৰেস্ক মানে হৈছে মনোমোহ বা মনোৰম বুলি কৈছে যে মনোৰম গতিকে বি নম্বৰটো চাম বিৰ উত্তৰ লিখো কিয় এনচাৰ গতিকে বিৰ এনচাৰ যে বিৰ এনচাৰ কি যে ইটানগৰ অৰুণাচলৰ ৰাজধানী গতিকে ইটানগৰ অৰুণাচলৰ ৰাজধানী এইটো কি হয় গতিকে এইটো প্ৰেজেণ্ট টেন্স ক'ব যোৱা নাই যে অভ্যাসগত বা চিৰিয়াছ তেনেকুৱা কথা নহয় যে যেনেকুৱা অসমৰ ৰাজধানী কি দিছপুৰ তেনেকুৱা অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ গতিকে এইটো ট্ৰান্সলেশ্যনটো কি হৈ যাব যে ইটানগৰ ইজ দ্য কেপিটেল চিটি অফ অৰুণাচল যে ইটানগৰ বি নম্বৰ এনচাৰ ইটানগৰ is the capital কি হৈ যাব capital city হ'ব গতিকে চহৰ বুলি কৈছে গতিকে city capital city of অৰুণাচল NACHAL অৰুণাচল বাস সি নম্বৰ কি কৈছে যে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচলৰ ৰোনো হিলছত অৱস্থিত গতিকে ৰোনো হিলছত অৱস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় যিটো আছে এইটো গতিকে চিৰ আনচাৰটো কি লিখিম আমি ৰাজীৱ RAJIB কোৱেশ্চনটো ওপৰত উঠাই দিওঁ 3 নম্বৰ কৈছে যে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচলৰ ৰোনো হিলছত অৱস্থিত গতিকে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি is situated or located is located ক'ত located হৈছে at the Rono Hills গতিকে Rono Hillsত লোকেট বুলি কৈছে Rono Hillsত গতিকে at Rono Hills এটা বলে হিলছ ক'ত গতিকে অৰুণাচলত আছে গতিকে এইটো কথা লিখিব লাগিব গতিকে লিখিব লাগিব ইন অৰুণাচল CHAL গতিকে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি ইজ লোকেটেড এট ৰনো হিলছ ইন অৰুণাচল ঠিক আছে গতিকে ডি নম্বৰ কি কৈছে আমাক গতিকে সিধা কৰি লৈছোঁ এইটো গতিকে ডি নম্বৰ কৈছে যে দেখা যোৱা ডি নম্বৰটো নানা জাতি উপজাতিৰ লোক এইখন প্ৰদেশত বাস কৰে গতিকে কি হৈ যাব গতিকে ডিফাৰেণ্ট কাষ্ট ট্ৰাইবছ লিভছ ইন দিছ প্ৰদেশক কি কয় প্ৰভিন্স বুলি কয় গতিকে আমি লিখিম যে মেনি পিপল বিলংগিং টু ডিফাৰেণ্ট কেটাগৰী কৈছে ডিফাৰেণ্ট কৈছে জাতি উপজাতি কৈছে গতিকে পিপল বিলংগিং টু ডিফাৰেণ্ট DIFFERENT ডিফাৰেণ্ট কাষ্ট মানে জাতি ট্ৰাইব কৈছে গতিকে উপজাতি কাষ্ট ট্ৰাইবছ TRIBES কাষ্ট ট্ৰাইবছ লিভছ ইন দিছ প্লেচ বা লিভছ ইন LIV লিভ ইন দিছ গতিকে প্ৰদেশত বাস কৰে গতিকে প্ৰভিন্স এইটো PROVINCE প্ৰভিন্স বাস গতিকে তাৰপিছত কি কৈছে যে ই নম্বৰটো কি কৈছে যে অৰুণাচলক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয় গতিকে ই নম্বৰৰ এনচাৰ কি হৈ যাব চ' অৰুণাচলক সূৰ্য উঠাৰ দেশ বুলি কোৱা হয় গতিকে অৰুণাচল ইজ ছেড টু বি দ্য লেণ্ড অফ ৰাইজিং ছান তেনেকুৱা হৈ যাব গতিকে অৰুণাচল
অৰুণাচল ইজ, গতিকে অৰুণাচল ইজ সেড টু বি মানে কোৱা হয় বুলি কৈছে, সূৰ্য উঠা দেশ বুলি কোৱা হয়, গতিকে অৰুণাচল ইজ সেড টু বি দ্য ল্যান্ড, দেখা যাও নি, গতিকে ল্যান্ড, গতিকে ল্যান্ড কিমান হ'ব, ল্যান্ড অফ ৰাইজিং ছান, গতিকে সূৰ্য উঠা দেশ, গতিকে ল্যান্ড অফ ৰাইজিং ছান, গতিকে RISING ৰাইজিং ছান মানে সূৰ্য উঠা দেশ, গতিকে কি হৈ যাব যে এইটো হৈ যাব যে অৰুণাচলক সূৰ্য উঠা দেশ বুলি কোৱা হয়, গতিকে কি হ'ব যে অৰুণাচল ইজ সেড টু বি দ্য ল্যান্ড অফ ৰাইজিং ছান। বাছ তাৰপিছত F নম্বৰটো আছে যে তুমি কেতিয়াবা অৰুণাচললৈ গৈছানে, তো গতিকে কি হৈ যাব হ্যাভ ইউ এভাৰ বিন টু অৰুণাচল, হ্যাভ ইউ এভাৰ বিন টু অৰুণাচল, বা দিব পৰা যে হ্যাভ ইউ এভাৰ গন টু অৰুণাচল, এনেকুৱা দিলে এনচাৰ হৈ যাব। চ' এইখিনি আছিলে আমাৰ ট্ৰান্সলেশ্যন। চ' বস্তুটো তো বুজি পাইছে, কুৱেশ্যনটো তোমালোকে চাই লৈছে কেনেকুৱা ধৰণৰ কুৱেশ্যন হৈছে। চ' মই এবাৰকৈ দেখাই দিছোঁ, ঠিক আছে। চ' তোমালোকে ইয়াৰ পৰা বহুতো যথেষ্ট হেল্প হ'ব। গতিকে যেনেকৈ ইয়াত আহিছে যিটো আহিছে এছে, গতিকে এছেবোৰ ইয়াৰ পৰা কমন পৰিব, যে ডিচিপ্লিন আহিছে, ইয়ৰ ফেভাৰেট গেম আহিছে, আৰু দ্য এবিউজ অফ ছ'চিয়েল মিডিয়া, গতিকে ছ'চিয়েল মিডিয়াৰ কি ধনাত্মক আৰু ঋণাত্মক দিশ আছে ইয়াৰ বিষয়ে লিখিব লাগে, গতিকে যিকোনো এটা লিখিলে হৈ গ'ল। চ' এই তিনিটা ইম্পৰ্টেণ্ট আছে 2022 SSLCৰ বাবে, গতিকে 2022 SSLCৰ বাবেও এইটো ইম্পৰ্টেণ্ট আছে, SSLC 2022 বাবে এইটো ইম্পৰ্টেণ্ট হ'ব। চ' চাই ল'ব। চ' এইখিনি আছিলে, আৰু বাকী গ্ৰামাৰখিনি তোমালোকে চাই ল'বা, মই ট্ৰান্সলেশ্যন কৰাই দিছোঁ। যদি গ্ৰামাৰবোৰ নোৱাৰা, যেনেকুৱা চেঞ্জ দ্য ভইচ আছে, গতিকে এইবিলাক যদি নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰিব, মই কৰাই দিম, আৰু যদি পাৰা তেনেহ'লে ভাল কথা। আৰু যিসকলে পৰীক্ষা দি আছে তেনেহ'লে যদি পাছ কৰিলা তেনেহ'লে ভাল কথা, যদি পাছ কৰা নাই নেক্সট এক্সামৰ কাৰণে বা নেক্সট আমাৰ 2022 যি মেট্ৰিক পৰীক্ষা হ'ব তাৰ বাবে প্ৰিপেয়াৰ হৈ থাকে, তাতে ভালকৈ পঢ়ি পৰীক্ষা দিব পাৰিবা, ঠিক আছে। যিহেতু লকডাউন হৈছে, স্পেচিয়েল যি পৰীক্ষা পাতিছে, গতিকে স্পেচিয়েল পৰীক্ষা যিটো পাতিলে ইয়াত ভাবিছিলোঁ কুৱেশ্যন ইজি আহিব, গতিকে কুৱেশ্যনটো ইজি হোৱা নাই, কঠিনে আহিছে। চ' গতিকে 22ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, গতিকে 22তো এনেকুৱা ধৰণৰ আহিব, গতিকে SSLC 2022 যিসকলে দিব এনেকুৱা ধৰণৰ বহুতো ইম্পৰ্টেণ্ট হ'ব। চ' গতিকে চাই ল'ব। চ' এইখিনি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব, ঠিক আছে। চ' এইখিনি বাই বাই, টেক কেয়াৰ।